কৃষ্ণ জয়গুৰু শংকৰ। আমি বৰ্তমান উপস্থিত আছো শংকৰদেৱ সংঘৰ আজি অধিৱেশনৰ দ্বিতীয়টো দিন। যোৰহাট জিলাৰ এৰালতলী পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে। যিহেতু আমি উপস্থিত আছো যিটো ভোজনালয়, এটা বিশাল ভোজনালয়, এবাৰত প্ৰায় 15,000 ভকত বৈষ্ণৱে সিদ্ধ গ্ৰহণ কৰিব পাৰে। ভোজনালয়টো আমাৰ সতীৰ্থ পোনে কিছু দৃশ্য ভোজনালয় কিছু দৃশ্য দেখাবলৈ অনুৰোধ কৰিছো। এবাৰত প্ৰায় 15-20,000 মানুহে একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰে। সেই ভোজনালয়টোত বিশাল আয়োজন, অসমৰ ভিতৰতে আচলতে সৰ্বশ্ৰেষ্ঠ ভোজন গৃহ বুলি ক'লেও ভুল নহ'ব। আমাৰ সতীৰ্থ পোনে দেখাব। আমি কিছু কথা পাতিম। ক'ৰ পৰা আহিছে বাপ? আমাৰ দেৰগাঁৱৰ লোকেল। দেৰগাঁৱৰে হয়, দেৰগাঁও প্ৰাথমিক। হয়, কেনেকুৱা লাগিছে 15,000 ভকতে একেলগে সিদ্ধ গ্ৰহণ কৰিব পাৰিছে? হয়, আমি ৰন্ধনত আমিয়ে সহায় কৰিছো এইখিনি। হয়, সম্পূৰ্ণৰূপে। হয়, আমি এতিয়া আমাৰ যিটো চৌকা আছে আমি 4 কুইণ্টেল মান আমিয়ে বনাইছো এইটো। হয়, তেওঁলোক দেৰগাঁৱৰ পৰা আহিছে, সিদ্ধ গ্ৰহণ কৰি আছে। আমি কিছু কথা অকণমান যদি আগফালে অকণ আগুৱাই যাওঁ, আমি তেওঁলোকৰ লগত কিছু কথা পাতিম। তেওঁলোকে প্ৰশাসনৰ ব্যক্তিৰ লগতে সকলোখিনি ভকত বৈষ্ণৱ ইয়াত উপস্থিত আছে। তেওঁলোকে সিদ্ধ গ্ৰহণ কৰাত উপস্থিত আছে। বাইদেউ ক'ৰ পৰা আহিছে? লখিমপুৰৰ পৰা আহিছে। কেনেকুৱা লাগিছে সিদ্ধ গ্ৰহণ কৰি আছে? ভাল লাগিছে। ভাল লাগিছে। 4টা দিনে থাকিবনে? থাকিব। আৰু ইয়াৰ পৰিৱেশটো কেনেকুৱা পাইছে? বৰ ভাল লাগিছে। আৰু সিদ্ধখিনি ভালেই হৈছে। হয়, তেওঁলোকে লখিমপুৰৰ পৰা আহিছে। অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱে ভিৰ কৰা দেখা গৈছে। শংকৰদেৱ সংঘৰ যিটো ভোজনালয় তাত ভিৰ কৰা দেখা গৈছে। প্ৰায় 15,000 ভক্তই একেলগে সিদ্ধ গ্ৰহণ কৰিছে। আমাৰ সতীৰ্থ পোনে কিছু সিদ্ধ গ্ৰহণ কৰা কিছু দৃশ্য দেখাই আছে। আমিও দেৰগাঁৱৰ দৰ্শকসকলে দেখাই আছো। অসমৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ভোজনালয় বুলি ক'লেও এইটো ভুল নহয়। যিহেতু এই ভোজনালয়তে একেলগে প্ৰায় 15,000 ভকত বৈষ্ণৱে একেলগে সিদ্ধ গ্ৰহণ কৰিছে। ইয়াৰ পিছতে আমি যিটো পাকঘৰ, তেওঁলোকে 200টা চৌকা জ্বলি আছে। দিনে নিশাই 200টা চৌকা জ্বলি আছে। 200টা চৌকাত তেওঁলোকে অন্নই হওক, তেওঁলোকে ব্যঞ্জনেই হওক, সকলো তেওঁলোকে প্ৰস্তুত কৰি আছে। আমি সকলো দৃশ্য দেখাম।